আলু পিটিকা খাই বাৰু কোনে কোনে ভাল পায়। তাতে সৰু আলু এনেকুৱা এয়া পুৰি ল'লোঁ। পুৰাৰ পিছত আকৌ অলপমান ধুই ল'লোঁ, কাৰণ মানে জুই লাগি থাকিব পাৰে যেন ফুটছাই, সেইকাৰণে ধুই ল'লোঁ। আৰু এনেকৈ অলপ পিটিকি ল'ম। এতিয়া খাই মই বহুতেই ভাল পাওঁ। ডাঙৰ আলুতকৈ সৰু আলু এনেকৈ পুৰি খাই। বাকলি গুচোৱা নাই এতিয়া, কিমান গুচাই থাকিব এতিয়া। মই এনেকৈয়ে খাওঁ। আপোনালোকে কি কয় সেইটো মই নাজানো। এইবোৰ গুচাই থাকিবলৈ বহুত বেয়া মানে, সেইটো কাৰণে এনেকৈ খায় আৰু এনেদৰে পিটিকি ল'লোঁ। পিঁয়াজো কাটি লৈ জলকীয়াও দি থোৱা আছে। এতিয়া ইয়াত দিম অলপমান মই তেল, মিঠাতেল। কিছুমান তেল কিন্তু বৰ বেয়া গোন্ধাই দেই মিঠাতেল। এয়া ভাল তেল আনি থোৱা আছিল আমাৰ মানে এনেকৈ পিটিকাত দি খাবৰ কাৰণে। আৰু এতিয়া তেল দিয়াৰ পিছত অলপমান মই নিজৰ জোখত নিমখ দি ল'লোঁ। তাৰপিছত এতিয়া ভালদৰে মই এনেদৰে পিটিকিম। যিহেতু নিজেই খাম, ইয়াত আৰু ঘিণ কৰিবলৈ বা বেয়া বুলিবলৈ নাই। হাতখন ভালদৰে ধুই ল'লেই হ'ল। আপোনালোকে ভাবিছে চাগে এনেকৈনো কোনে পিটিকে। আচলতে পিটিকিলেহে পিটিকা হয় দেই। যদি নিপিটিকে তেন্তে সেই পিটিকা নহয়। এনেকৈ মিহি কৰি ল'ব লাগে ভালদৰে সকলো পিঁয়াজ, জলকীয়া, কিন্তু আদা অলপো হ'ব লাগে। আদা আমাৰ ঘৰত মই বিচাৰিয়ে নাপালোঁ, মানে ঘৰত নাই চাগে, সেইকাৰণে। এতিয়া এয়া ধুনীয়াকৈ এনেকৈ লৈ ল'লোঁ। এইকণ বেলেগ টেষ্ট হ'ব দেই। অলপমান এতিয়া মই মুখত ভৰাম। এইটো দেখিছেনে? এতিয়া মই মুখত ভৰাম। ধুনীয়া হৈছে।